সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বায়ক সমিতি গঠন। তেজপুৰত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি এআলি আহমেদৰ নিৰ্দেশমৰ্মে শনিবাৰে তেজপুৰ অসমীয়া ক্লাবত এক শক্তিশালী ৰূপত আহ্বায়ক সমিতিখন গঠন কৰা হয়। উক্ত সমিতিখনৰ মুখ্য উপদেষ্টা তথা মহাজাতি 24 চেনেলৰ সঞ্চালক অসম বাৰ্তা কাকতৰ মুখ্য উপদেষ্টা ডক্টৰ পৰশমণি সিংহ, সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ৰবীন্দ্ৰ কুমাৰ বৰা, উপসভাপতি হিচাপে সাংবাদিক প্ৰবীণ শইকীয়া, ইঞ্জামুল হক, যুটীয়া সম্পাদক হিচাপে সাংবাদিক ঋষিত ছেত্ৰী, চন্দন শৰ্মা, প্ৰচাৰ সম্পাদক হিচাপে সাংবাদিক বিশ্বজিৎ দাস, সত্যনাৰায়ণ চৌধুৰীৰ লগতে সত্যনাৰায়ণ চৌধুৰীৰ লগতে সদস্যসকলৰ নাম ঘোষণা কৰা হয়। তেজপুৰৰ পৰা ইঞ্জামুল হকৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। এইখনত উপনীত হৈছোঁ। সদৌ অসম জাৰ্নেলিষ্ট ডিজিটেল সন্থাৰ শোণিতপুৰ জিলা সমিতিখন আজি গঠন হৈ যায়। আমি সকলোৱে আশা কৰি আছিলোঁ যে বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা ডিজিটেল ৱেব পৰ্টেলসমূহ একগোট কৰি পেলাই এখন কমিটি গঠন কৰিব পাৰিলে অনাগত দিনত অন্ততঃ গণতন্ত্ৰক আমি যি ধৰণে সুৰক্ষা দিবলৈ আমি আগবাঢ়ি আহিছোঁ তেনেধৰণে সুৰক্ষা দিয়াত আমি সফল হ'ম আৰু আমাৰ মহান লক্ষ্য উদ্দেশ্যক আজি বাস্তৱায়িত কৰি সকলোৰে আপোনালোকৰ পৰিচিত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত দুই মহান ব্যক্তিক্ৰমে আমাৰ মুখ্য উপদেষ্টা হিচাপে আজি কাৰ্যভাৰ লোৱা পৰশমণি সিংহদেৱ আৰু মোৰ জ্যেষ্ঠ ভাতৃবত বৰ্ষীয়ান সাংবাদিক, সমাজকৰ্মী, লেখক ৰবীন্দ্ৰ কুমাৰ বৰাদেৱ, সভাপতি হিচাপে ৰবীন্দ্ৰ কুমাৰ বৰাদেৱে নেতৃত্ব লৈছে আৰু তেওঁলোকৰ এই উপস্থিতিয়ে দায়িত্ব গ্ৰহণে সঁচাই আমাক অনুপ্ৰাণিত কৰিছে, উৎফুল্লিত কৰিছে। আমি আশাবাদী এতিয়াৰ পৰা ডিজিটেল জগতখনত আমাৰ এই সংগঠনটোৱে এক সুচাৰু এক সুস্থ সবল পদক্ষেপ গ্ৰহণেৰে ৰাইজক এক সঠিক পথৰ দৰ্শন দিব পাৰিব। তেজপুৰৰ ঐতিহাসিক অসমীয়া ক্লাবত ইতিহাস প্ৰসিদ্ধ চহৰ তেজপুৰত আমি সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ এখন শোণিতপুৰ জিলা কমিটি আমি গঠন কৰিছোঁ। আমি আশা ৰাখিছোঁ অসমৰ চুকে কোণে যিসমূহ সমস্যা সোমাই আছে, যিসমূহ সমস্যা পোহৰলৈ অহা নাই, তেনে সমস্যাসমূহ আমাৰ এই পৰ্টেল চেনেলৰ জৰিয়তে ৰাইজৰ মাজলৈ আৰু প্ৰশাসন আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰাই হ'ব আমাৰ মেইন উদ্দেশ্য। আমাৰ সন্থাই ৰাইজৰ পক্ষত থাকি কাম কৰিব। আমাৰ সন্থাই ৰাইজৰ হৈ সদায় আগবাঢ়ি যাব। যি সংকটপূৰ্ণ সমস্যা আৰু সেইবোৰক আমাৰ চকুৰ আগলৈ আনি আমি যাতে সন্থাটোক আগুৱাই নি ৰাইজৰ মৰম চেনেহ বুটলিব পাৰোঁ আৰু আমাৰ অভাৱ অভিযোগবোৰ ৰাইজৰ আমি আমাৰ চেনেলৰ যোগেদি প্ৰকাশ কৰি আমি সমাধান কৰিব পাৰোঁ, সেয়াই আমাৰ লক্ষ্য হ'ব। আমি কমিটিখন গঠন কৰিছোঁ যে আপোনালোকৰ জ্ঞাতথ্য মই কমিটিখন আপোনালোকৰ নতুন কমিটি যিহেতু প্ৰথম তেজপুৰত গঠন কৰা হ'ল। প্ৰথম সভাপতি হিচাপে মোৰ নামটো প্ৰস্তাৱটো আহিছে ৰবীন্দ্ৰ কুমাৰ বৰা, মই নিজে। উপসভাপতি প্ৰবীণ শইকীয়া, ইনামুল হক আৰু সাধাৰণ সম্পাদক ঋষিৰাজ ছেত্ৰী, সহকাৰী সাধাৰণ সম্পাদক চন্দন শৰ্মা, কোষাধ্যক্ষ সুব্ৰত নাথ, প্ৰচাৰ সম্পাদক বিশ্বজিৎ দাস আৰু সত্যনাৰায়ণ চৌধুৰী, কাৰ্যবাহী সদস্য JP মিশ্ৰ, আমাৰ লগত মুখ্য উপদেষ্টা হিচাপে আছে ডক্টৰ পৰশমণি সিংহা। আমি আশা ৰাখিছোঁ যে এই কমিটিখনে ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ যিসমূহ সমস্যা আছে সেইসমূহ আগবঢ়াই লৈ যাব। এটা সংকটপূৰ্ণ মুহূৰ্ত। সাংবাদিক বুলি কোৱাৰ লগতে এটা কথা ক'ব লাগিব যে সাংবাদিক মানে হ'ল এখন চকা তৰোৱালৰ ওপৰতে খোজকাঢ়ি যোৱাটো। গতিকে আমি আশা ৰাখিম ৰাইজৰ মৰম চেনেহে, ৰাইজৰ সহায় সহযোগিতাৰে আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ।